আজি অভয়াপুৰী বিধানসভা সমষ্টিত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ললোঁ। ৰাইজৰ উৎসাহ আৰু উদ্দীপনা বৰপেটা লোকসভা আসনখনত এইবাৰ আমি বিপুল ভোটত বিজয়ী হ'ম। সেকেন্ড ফেজৰ ইলেকশন চলি আছে মই খবৰ লোৱা নাই এতিয়ালৈকে। 27.43% আছে আৰু যি হৈছে এইখিনি ইলেকশ্যন কমিশ্যনে চাব। আৰু স্যার ইনহেৰিটেন্স ট্যাক্স লৈ এটা চলি আছে এইটো অলৰেডি আমি বাৰে বাৰে কৈছোঁ যে কংগ্ৰেছ দলে মানুহৰ সম্পত্তিৰ ওপৰত কৰ লগাব খোজে, যিটোক আমি বিৰোধিতা কৰোঁ। আৰু কংগ্ৰেছ দলৰ এই চিন্তা আৰু মানসিকতাই মিডল ক্লাছ ফেমিলিসমূহক ধ্বংস কৰি দিব। সেইকাৰণে আমি এই মোদী ডাঙৰীয়াই বিৰোধিতা কৰিছে, আমিও বিৰোধিতা কৰিছোঁ। যোৱাকালি গৌৰৱ গগৈ কৈছিল যে আজমল হাৰিলে মুখ্যমন্ত্ৰী হাৰিব। চব আজমল হাৰিলে মুখ্যমন্ত্ৰী হাৰিব, তেওঁ জিকিলে মুখ্যমন্ত্ৰী জিকিব। যিবিলাক অকণমান জানা শুনা ল'ৰা, পঢ়া শুনা ল'ৰা কিছুমান কথা ক'ব নালাগে। কথাটো হ'ল যে আজমল জিকিলে মোদী প্ৰধানমন্ত্ৰী হ'ব নেকি? মোদীক প্ৰধানমন্ত্ৰীৰ কাৰণে বিজেপিৰ MP লাগিব। গতিকে আমি বিজেপি আৰু AGPৰ MP আমাক লাগিব। UDF আৰু কংগ্ৰেছৰ MP হ'লেতো আমাৰ লাভ নহয়। লোকসভা বিধানসভা নিৰ্বাচনত আজমল আৰু কংগ্ৰেছে এলায়েন্স কৰিছিল নে আমি কৰিছিলোঁ? গতিকে এইবিলাক কথা মানুহৰ হজম নহয়। আৰু সেইকাৰণে কংগ্ৰেছ দলো হাৰিব, গৌৰৱ গগৈও হাৰিব। ছাৰ এটা কথা কৈছিল আজমলে কেইদিনমান আগতে যে তেওঁ যিমান পইচা খৰচ কৰিছে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে 7 জনমতো দেখা নাই। তাত সেইটোৰ লগত মোৰ কি কথা হ'ল? ইয়াতো আমি টকাৰ কিবা কম্পিটিশ্যন খেলিছোঁ নেকি? আমি ভোটৰহে কম্পিটিশ্যন কৰি আছোঁ। ইয়াত টকাৰ কথাটো ক'ৰ পৰা আহিল? স্যার অৰুণাচলৰ চাকমাৰ হাজংলি এটা কণ্ট্ৰভাৰ্চি কিৰণ ৰিজিজুৱেও কৈছে, অলৰেডি কৈ দিছে। আৰু এইবিলাক চুবাই থাকিব নালাগে।